হাই বন্ধুসকল, আজি আহিছোঁ মই হালদি মেলত হালদি কুটা আপোনালোকক দেখুৱাম। আপোনালোকে দেখা পাইছে বাল্টিত শুকান হালধি লৈ মেচিনৰ বকেটত দিয়া হৈ আছে। মেচিনৰ বকেটত ফুটাৰে ভিতৰত যাই চাকিত গুৰি হৈ আছে। চাকিত গুৰি হোৱাৰ পিছত বস্তুটো চালনি হৈ তাৰপিছত ইয়াত এই কাপোৰৰ বেৰেদি থকা মোনাটেদি তলত বাল্টিত জমা হয় আৰু বাকী যিবিলাক আদা চালনি হোৱা সেইবিলাক এক সাইডেদি ৰৈ থাকে। আৰু ইয়াত যিটো চালনি হোৱা নাই এইটো খুলিখিনি উলিয়াইখিনি পিছত পুনৰাই চালনি গুৰি কৰা হয়। আৰু এইটো গুৰিবিলাক আপোনালোকে দেখিছে কি ধুনীয়া গুৰি হৈছে হালধি। এনেকা হালধিবিলাক আপোনালোকে সব সময়ত ঘৰত কুটি থলে গোটেই বছৰটো আপোনালোকে খাব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে দেখা পাইছে ফ্ৰেছ, একদম কোনো গিল্টি নাই আৰু কোনো ভেজাল নাই। বন্ধুসকল, আপোনালোকে নিশ্চয় এনেকাকৈ গুৰি কৰি খাব বুলি মই আশা কৰোঁ। আৰু আপোনালোকে চাওক গুৰিবিলাক কি ধুনীয়া আৰু ইমান উজ্জ্বল, আৰু বজাৰৰবিলাক চাব ৰংবিলাক কেনেকুৱা দেখিছে। বন্ধুসকল, আপোনালোকক ভিডিঅ'টো দেখালো, যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে কেনেকা পাইছে? আজিলৈ ৰাখিলোঁ। বাই বাই।